6-7 বছৰ ঘৰত পৰি থাকে ষ্ট্ৰক হোৱাৰ পিছত আৰু মোৰ ওচৰলৈ আহে মই চুই দিলে ভাল হ'ব লাগে মই পেচেণ্টক কওঁ মইতো বেজ নহয় মইতো যাদুকৰ নহয় নাকানিব আইতা হে ভাল হৈ যাব নাকানিব আইতা মই লখিমপুৰলৈ আহিছিলোঁ তাৰপিছত হঠাতে মোৰ ইমান কঁকালটো বিষালে সেইটো কাৰণে ভাবিলোঁ ট্ৰিটমেণ্টটো কৰাবই লাগিব বহুত বিষ হৈ আছে ওচৰৰে লখিমপুৰৰ মানুহক সুধিলোঁ আৰু লগতে গুগলতো চাৰ্চ কৰিলোঁ এটা চেণ্টাৰ পালোঁ শুশ্ৰূষা ফিজিঅ' হোম এইটো বেষ্ট বুলি কৈ আছে নাজানো কি হয় মই চাওঁচোন ট্ৰিটমেণ্টটো কৰি আৰু ভাবিলোঁ যে ভিডিঅ'টো প্ৰস্তুত কৰোঁ যাতে আপোনালোকৰ সুবিধা হয় বাহিৰৰ পৰা হ'লেও হওক লখিমপুৰৰ মানুহখিনিয়ে হওক যাতে ইয়াতে আহি মানে ট্ৰিটমেণ্টটো কৰিব পাৰে বাকীখিনি চাই লওঁ কি হয় ট্ৰিটমেণ্টটো কেনেকুৱা কি কৰে ত' ইয়াতে কি ট্ৰিটমেণ্ট দিয়ে কেনেকুৱা স্পেচিয়েলিটি আছে অলপমান কথা পাতি লওঁ যাতে আপোনালোকৰ সুবিধা হয় মোৰো যাতে সুবিধা হয় ছাৰ সোমাইছোঁ আৰু এটা কথা নবহোঁ ডাইৰেক্ট কথা পাতি যাম কাৰণ এইফালে অলপ আন্ধাৰ আছে আপুনি অলপ বাহিৰলৈ যে ওলাই আহে ভাল আহক আপোনালোকৰ এই চেণ্টাৰটোৰ কথা শুনি আছোঁ মানুহকো সুধিলোঁ গুগলতো চাৰ্চ কৰিলোঁ এইটো বেষ্ট বুলি কৈ আছে লখিমপুৰত স্পেচিয়েলিটি ইয়াত মানে কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰা হয় শুশ্ৰূষা ফিজিঅ' হোম আচলতে এটা এনেকুৱা এটা চেণ্টাৰ য'ত আমি বিশেষত ফিজিঅ'থেৰাপি অকুপেশ্যনেল থেৰাপি স্পীচ থেৰাপি আৰু নাৰ্ছিং কেয়াৰ একেলগে এটা সমষ্টিৰ এটা ইনষ্টিটিউট আমি ইয়াতে পেচেণ্টক থকা খোৱাৰ পৰা আদি কৰি পেচেণ্টক মানে সম্পূৰ্ণ শুশ্ৰূষা কৰাৰ আমি এটা ব্যৱস্থা ৰাখিছোঁ ইয়াতে আমি মেইনলি স্পাইনেল কৰ্ড ইঞ্জুৰি স্পাইনেল কৰ্ড ইঞ্জুৰি হওক বা ষ্ট্ৰ'ক ৰিহেবিলিটেশ্যন হওক এনেকুৱা যিখিনি আমাৰ পেচেণ্ট আছে সেই পেচেণ্টখিনিক আমি ইয়াতে ৰাখি লৈ পেলাই আমি ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা কৰোঁ মানে ঘৰৰ মানুহে থাকি লয় নে অকল পেচেণ্টজন থাকে ঘৰৰ মানুহ নহয় আমি এইটো কাৰণেহে আমাৰ আচলতে এই মেইন মটটো এইটো যে ঘৰত এটা পেচেণ্টক ট্ৰিটমেণ্ট কৰিবলৈ কাৰণে বা তেখেতক শুশ্ৰূষা কৰিবলৈ কাৰণে অসুবিধা হয় ছাপ'জ আপোনাৰে মা বা দেউতা আজি অসুবিধাত পৰিলে বা ষ্ট্ৰ'ক হ'ল বা স্পাইনেল কৰ্ড ইঞ্জুৰি হ'ল আপুনি নিজৰ কামত ব্যস্ত হৈ থাকে আপুনি মা বা দেউতাৰ লগত এনি টাইম লাগি থাকিবলৈ আপোনাৰ অসুবিধা বা আপুনি অভিজ্ঞ এজন ফিজিঅ'থেৰাপিষ্টে হওক বা অভিজ্ঞ এজন চিকিৎসক হওক ঘৰত আনি পেলাই ৰাখিবলৈ আপোনাৰ কাৰণে বহুত ডাঙৰ এটা খৰচ গতিকে আমি সেই বস্তুখিনি আমি গোটেইখিনি চালি জাৰি চাই পেলাই আমি ভাবিলোঁ যে এনেকুৱা এটা ইনষ্টিটিউট ষ্টাৰ্ট কৰোঁ য'ত পেচেণ্টৰ ঘৰৰ মানুহৰো সুবিধা হয় লগতে পেচেণ্টজনো সোনকালে ইম্প্ৰুভ হৈ পেলাই আকৌ সুস্থিৰ অৱস্থালৈ ঘূৰি যাব পাৰে মানে এটা যিকোনো ধৰণৰ ধৰি লওক বিষ হ'ল একদম ট্ৰিটমেণ্ট কৰি ঠিক কৰি দিব পাৰে য়েছ আমি যিকোনো বিষৰ সমস্যা এতিয়া মানে কঁকালৰ বিষেই হওক এই তেখেত কঁকালৰ বিষৰ সমস্যা লৈ পেলাই আছে এতিয়া এখেত আছে আপোনাৰ এইটো ফ্ৰেকচাৰ হৈছিলে আফটাৰ ফ্ৰেকচাৰ তেখেতৰ জইণ্ট মবিলিটিটো নাইকিয়া হৈ গ'ল তো মবিলিটিটো নাইকিয়া হৈ যোৱাৰ লগে লগে তেখেতৰ হাতখন মই দেখাব বিচাৰিছোঁ তেখেতৰ হাতখন এইটো ৰিষ্টটো ফিক্স হৈ গ'ল অ'কে বিষাইছেনে বিষ নাই এতিয়া বিষটো লাহে লাহে কমিছে তেখেতৰ ইয়াতে ট্ৰিটমেণ্ট কৰাৰ পাছত য়েছ তেখেতে আপোনাৰ প্ৰথম অৱস্থাত আহোঁতে বহুত বিষ আছিলে তেখেতে চুবলৈ নিদিয়ে আৰু ৰিষ্টটো তেখেতৰ এইটো চাৰ্জাৰী হৈছে তেখেতৰ আফটাৰ চাৰ্জাৰী তেখেতৰ কি হ'ল ৰিষ্টটো ফিক্স হৈ গ'ল কাৰণ তেখেতে চাৰ্জাৰীৰ পিছত বহুত দিন তেনেকেই ৰাখি থৈ দিলে কাৰণ প্লাষ্টাৰ কৰি থোৱা থাকে প্লাষ্টাৰ কৰি তেখেতে মুভমেণ্ট কৰিব নোৱাৰা হৈ যায় তো তাৰপিছত তেখেতে অলপ দিন ইগন'ৰ কৰিলে যে ফিজিঅ'থেৰাপি নকৰাওঁ বুলি ভাবিলে ভয়তে ঘৰতে কৰিম বুলি ভাবিলে তাৰপিছত তেখেতৰ এতিয়া কি হ'ল এই আঙুলি মুভমেণ্টবিলাক নাইকিয়া হৈ গ'ল এইবিলাক বন্ধ হৈ গ'ল ফিক্স হৈ গ'ল এতিয়া বিষাই আছে নেকি অলপ বিষাই কিন্তু আগতকৈ কমিছে বহুত কমিলে আগতকৈ এতিয়া আগতে ৰিষ্টটো এনেকুৱা আছিলে পুৰা ফুলি আছিলে আৰু ৰিষ্টটো মুভমেণ্ট নাছিলে একেবাৰে এতিয়া কিন্তু ৰিষ্টটো একেবাৰে লগাব এতিয়া কিন্তু মুভমেণ্টলৈ আহিছে গতিকে এই সুবিধাখিনি আমাৰ ইয়াত আছে তেখেতে আহে ট্ৰিটমেণ্ট কৰে গুচি যায় কিন্তু আমাৰ ইয়াত এনেকুৱা ধৰক সেই পেচেণ্টগৰাকীৰ ওচৰলৈ যাব লগা হয় তেখেতৰ কি প্ৰব্লেম এইটো এটা চেলেঞ্জিং কেছ এইটো জিবি চিনড্ৰম বুলি কয় মানে গুলিয়ানবাৰ্গ চিনড্ৰম এইটো এটা নাৰ্ভ ৰিলেটেড নিউৰ' ৰিলেটেড কেছ যেনেকৈ স্পাইনেল কৰ্ড ইঞ্জুৰি আছে ঠিক তেনেকৈ স্পাইনেল কৰ্ড ইঞ্জুৰি নিচিনাই মই আপোনাক মানে ইলাবৰেট কৰিবলৈ নাযাওঁ মই জাষ্ট এটা আপোনাক কথাটো কৈছোঁ যে পেচেণ্টজনৰ অৱস্থাটো কেনেকুৱা হয় জিবি চিনড্ৰম হ'লে পেচেণ্টজনৰ হোল বডি একেবাৰে অচল হৈ পৰে এই ডেকা অৱস্থাত তেখেতে ঘপককৈ তেখেতৰ প্ৰথমতে কি হৈ আছিলে সৰু সুৰা কিবা কিবি ধৰক তেখেতে অসুবিধা পাই থাকে ডাক্তৰৰ ওচৰলৈ যায় মেডিচিন খায় তেখেতে কোনো ধৰণৰ একো পোৱা নাছিলে ঘপককৈ তেখেতে আজি অলপ দিনৰ আগত তেখেত ট্ৰিটমেণ্ট কৰিবলৈ গ'ল তেখেতে ডায়েগনচিছত গম পালে তেখেতৰ জিবি চিনড্ৰম হৈছে ডাক্তৰে ক'লে যে এইটো ভালকৈ ফিজিঅ'থেৰাপি কৰিব লাগিব কণ্টিনিউৱাছলি প্ৰচেছত ফিজিঅ'থেৰাপি ৰাখিব লাগিব তেতিয়া ভাললৈ আহিব এতিয়া পেচেণ্টজনে লেট্ৰিন পাচাব পায়খানা যিখিনি আছে সেইখিনি গম নাপায়
আচ্ছা গতিকে ঘৰত তেখেতক ট্ৰিটমেণ্ট কৰাৰো অসুবিধা তেখেতৰ ৰখা অসুবিধা সেইকাৰণে তেখেত আমাৰ ইয়াত থাকি লয় কিমান দিনৰ পৰা আছে তেখেত আজি এৰাউণ্ড 1 মান্থ হৈ গ'ল ন 1.5 মাহ এতিয়া ৰিজাল্ট কেনেকুৱা পাইছে আপুনি আগতকে ইম্প্ৰুভ পাইছে বঢ়িয়া তেখেতে প্ৰথমতে যেতিয়া আহিছিলে তেখেতৰ মানে একেবাৰে অচল হৈ আছিলে মানে একদম এতিয়া লাহে লাহে তেখেতে অকমানকে ইম্প্ৰুভমেণ্ট আহিছে আৰু আপোনালোকে খোৱা বোৱা সব সকলো সুবিধা কৰি হয় খোৱা বোৱা আমাৰ ইয়াতে থকা তাৰ উপৰি নাৰ্ছিং কেয়াৰটো থাকেই সময়ত মেডিচিন খুওৱা সময়ত আপোনাৰ চাফ চিকুণ কৰাই দিয়া আৰু যিখিনি ক্লিনিং থাকে তেখেতক গা ধুৱাই দিয়া কাপোৰ ধুৱাই দিয়া তেখেতৰ ইনফেক্ট দাড়ি কাটি দিয়ালৈকে আমি সুবিধা ৰাখিছো আৰু খৰচটো কেনেকুৱা হ'ব এনেতো এইবিলাকত মানে শুনি পেলাই লাগিছে বহুত বেছি হ'ব নেকি সেইটো এটা ডাঙৰ কুৱেশ্যন মানে খৰচটো আমি এতিয়া এনেকুৱা আপুনি এখন হস্পিটেলত থাকিলে আপুনি ধৰক আইচিইউত আপোনাৰ এদিনৰ খৰচ কিমান হ'ব পাৰে এনে আপুনি এজিউম কৰকচোন কিমান মান হ'ব পাৰে আইচিইউত মই থকা নাই 50000 এৰাউণ্ড এদিনত বেড চাৰ্জ ডক্টৰ চাৰ্জ নাৰ্ছিং কেয়াৰ তাৰ উপৰিও বিভিন্ন ধৰণৰ আনুষংগিক খৰচ মিলাই পেলাই 50000 হয় 50000ত আমাৰ এমাহ ৰাখি দিম বুলি ক'লো মই আপোনাক ওৱাও বঢ়িয়া মানে কম খৰচতে ট্ৰিটমেন্ট প্ৰভাইড কৰি আছে কম নহয় অতি কম খৰচত ট্ৰিটমেন্ট প্ৰভাইড কৰি আছে আৰু এফালে কঁকালৰ বিষ স্যাৰ মানে কঁকালৰ বিষটো সাংঘাতিক বেছি হৈছে বিশেষকৈ মহিলাসকলতো থাকে পুৰুষসকলৰ বৰ্তমান বহুত বেছি হৈছে সেইটো ট্ৰিটমেন্ট কৰি শেষ কৰি দিব পাৰে আমি এটো আপোনাক এতিয়া মই ক'লে বহাই কোৱা হ'ব আমাৰ ইয়ালে প্ৰায় পেশেন্ট এনেকুৱা আহে কঁকালৰ বিষত একেবাৰে উঠিব নোৱাৰা হৈ পেলাই ফ্ৰিকুৱেন্ট ইউৰিনেশ্যন হৈ যায় পাছাবটো নিজে গৈ থাকে গম নাপায় তেখেতে পায়খানা কৰিবলৈ যায় তেখেতৰ পায়খানা কৰাত জোৰ দিব নোৱাৰে তেনেকুৱা ধৰণৰ পেশেন্টটো আমাৰ ইয়ালে আহিছে আৰু সেই পেশেন্টক আমি এমাহ বা 1.5 মাহৰ ভিতৰত আমি আকৌ পুনৰ আগৰ অৱস্থালৈ নি পেলাই আমি ইয়াৰ পৰা পঠাইছো সেইটো আমি মানে এইটো অহংকাৰ কৰি কোৱা বুলি ক'ব পাৰে আপুনি কিন্তু এটা একদম সাকসেস আপোনালোকৰ এক্স্যাক্টলি এইটো আমাৰ কাৰণে বহুত ডাঙৰ এচিভমেন্ট হয় তেখেতৰ এটা বেক পেইন কঁকালৰ বিষ ঠিক হতে কিমান দিন লাগেনো এতিয়া এখেতৰ মাসল স্পাজম এখেতৰ বেলেগ একো নাই এখেতৰ বহুত মেজৰ কিবা কঁকালৰ বিষ নহয় এখেতে খুব বেছি ড্ৰাইভিং কৰে ড্ৰাইভিং কৰাৰ কাৰণে তেখেতৰ মাসল বিলাক কাৰণ একেৰাহে ড্ৰাইভিং কৰি থাকিলে আমি একেটা পশ্চাৰতে বহি থকা হয় ন তো তেতিয়া কি হয় মাসল বিলাক টান হৈ যায় আপুনি ইয়াত দেখিলে গম পাব এনে নৰমালি মাসল বিলাক যিটো থাকিব লাগে টান হৈ আছে তো হেতু কাৰণে তেখেতৰ এই মাসল বিলাক টান হৈ যোৱাৰ লগে তেখেতৰ কঁকালৰ বিষটো আৰম্ভ হৈছে তো কেতিয়াবা কি হয় আজি অলপ আগত এটা পেশেন্ট আহিছিলে আপোনালোক অহাৰ আগতে এটা পেশেন্ট আহিছিলে তো পেশেন্টটো কি হৈছে ডিস্কটো স্লিপ হৈ পেলাই একেবাৰে স্পাইনাল কৰ্ড নাৰ্ভৰ একেবাৰে নাৰ্ভডাল কম্প্ৰেছ হৈ আছে তো সেই পেশেন্টটো মানে এটা লাহে খুচুচ কহা মেলাত অসুবিধা আৰম্ভ হৈছে তো সেই পেশেন্টজনক আমি আমাৰ ইয়াতে ট্ৰিটমেন্ট কৰিছো তো লাহে তেখেতো ইম্প্ৰুভ হ'লে আহিছে হয় খুৰা আপোনাৰ কঁকালৰ বিষ কেতিয়াৰ পৰা হৈ আছে মোৰটো বহুত বছৰ হ'ল কমেও 20 বছৰ হ'ল 20 বছৰ পৰা হৈ আছে এটা কেনেকুৱা পাইছে ট্ৰিটমেন্ট এতিয়া অলপ ইয়াত ফিজিঅথেৰাপি কৰাৰ পৰা অলপ ভাল পাইছো কিমান দিনৰ পৰা কৰি আছে নহয় মইতো মাজে কৰো যেতিয়াই বিষাই তেতিয়াই আহোঁ হয় এতিয়া অলপমান ভাল পাওঁ কঁকালৰ বিষৰ মজা আছে ন পুৰা মজা আছে মজা মানে সঁচাকে যাৰ হয় সিহে মানে গম পায় কাৰণ মোৰো মানে অলপ বিষাই আছে সেইটো কাৰণে মই চাৰ্জ কৰি আপোনালোকৰ ইয়াত আহিলো মোকো ঠিক কৰি দিব লাগে নিশ্চয় আমি চাম আপোনাৰ কি অসুবিধা হৈ আছে আপুনি বিশেষকৈ বেছিকৈ ট্ৰেভেল কৰি থাকে মোষ্ট প্ৰবেবলি মোৰ আইডিয়া এনেকুৱা লাগিছে আপুনি বহুত ট্ৰেভেল কৰি থাকে বা মানে বহি থকা হয় এক্স্যাক্টলি আপোনালোকে কম্পিউটাৰৰ সন্মুখত বেছিকৈ কাম কৰি থকা মানুহৰ কম্পিউটাৰৰ সন্মুখত একেৰাহে বহি থকা মানে আমি কি হয় পশ্চাৰটো আমাৰ যিটো থাকে আমাৰ সেই পশ্চাৰটো যেতিয়া আমি খেলি মেলি হয় বা সেম পশ্চাৰত আমি যেতিয়া বহুত মানে একেৰাহে কাম কৰি থাকো তেতিয়া আমাৰ বেক পেইন আৰম্ভ হয় তো সেইটো কাৰণে বেক পেইনটো আমাৰ আজিকালি খুব ফ্ৰিকুৱেন্টলি মানুহৰ হোৱা দেখা পোৱা যায় আৰু লগতে আমি এক্সাৰসাইজো নকৰো সেইটো কাৰণে বেছিকৈ বিষ হৈ যায় আৰু বিশেষকৈ মহিলাসকলৰ বেছি হয় বিশেষকৈ যেতিয়া মানে পিৰিয়ডছটো বন্ধ হৈ যায় তাৰ পাছত আৰু বেছি হয় সেইটোতো ট্ৰিটমেন্ট কৰা হয় এক্স্যাক্টলি এইটো মই আপোনাক তাৰ কথাটো ক'বলৈ বিচাৰিছো মানে মাইকী মানুহবিলাকে কি হয় বেছিকৈ থিয় হৈ পেলাই কাম কৰে আপুনি চাব মাইকী মানুহ হয় যদি আপোনাৰ হাউচৱাইফ হয় তেখেতে ঘৰতে পাকঘৰতে দিনটো মোটামুটি দিনটো পাৰ কৰে আজিকালি মপাৰ ওলাইছে কিন্তু আগতে আপোনাৰ তলত বহি পেলাই আপোনাৰ ঠাই মচিছিলে ঝাৰুটো দিবই লাগিব ঝাৰুটো বেলেগ অপচন নাই ঝাৰু দিলেও আল্টিমেটলি আপুনি এনেকৈ বেকা হ'বলগীয়া হয় গতিকে সেই কামখিনি এদিন দুদিন নহয় কণ্টিনিউৱাছ প্ৰচেছত মাইকী মানুহবিলাকে কৰি থাকে গতিকে মাইকী মানুহৰ সেই বস্তুখিনি হোৱাটো খুব স্বাভাৱিক মাইকী মানুহ আৰু এটা বেমাৰ বহুত বেছি হয় আঁঠুৰ বিষ আঁঠুৰ বিষ হোৱাৰ মূলত কাৰণটো হৈছে থিয় হৈ থকা
তো থিয় হৈ থাকিলে কি হয় আঁঠুৰ মাজৰ যিটো মজ্জা থাকে আঁঠুটো ধৰক যিটো নি জইণ্ট আমাৰ আঁঠু যিটো জইণ্ট থাকে সেই জইণ্টটোৰ মাজত যিটো জেল লাইক ষ্ট্ৰাকচাৰ এটা ফ্লুইড থাকে সেই ফ্লুইডটো লাহে 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 শুকাই যাবলৈ আৰম্ভ কৰে তো সেইকাৰণে সেইটোকে বাত বিষ বা আৰ্থ্ৰাইটিছ বুলি কওঁ খুব বেছি আমাৰ ইয়াতে সেইটো ট্ৰিটমেণ্ট আমি কৰোঁ যিকোনো বিষয়ৰ ট্ৰিটমেণ্ট আপোনালোকৰ ইয়াতে হ'ব গতিকে মোৰ বিষয়ৰ ট্ৰিটমেণ্টটো ইয়াতে হ'ব বুলি কৈছে নাজানো কি হয় এইটো মই কৰাৰ পাছতহে মই ৰিভিউটো দিম এনেই কৈ নিদিওঁ ফাৰ্ষ্ট ট্ৰিটমেণ্টটো ল'ম তাৰপাছতহে মই আপোনালোকক জনাম ছাৰ মই আপোনাক এটা মানে কুৱেশ্যন মোৰ মনত আছে আজিকালিতো ফিজিঅ'থেৰাপিষ্ট বহুত ঘৰে ঘৰে গৈও বহুতে ট্ৰিটমেণ্ট দিয়ে এই বিষয়ে আপুনি কিবা ক'ব বিচাৰিব নেকি একজেক্টলি আজিকালি মানে কি হয় ফিজিঅ'থেৰাপিটো এনেকুৱা এটা প্ৰফেশ্যন এতিয়া দিনত আজি ফিজিঅ'থেৰাপিৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে আজি কাউন্সিল ফৰ্ম কৰি দিছে ফিজিঅ'থেৰাপি পঢ়িবলৈ কাৰণে আজি নিট পৰীক্ষা পাছ কৰিব লাগে তো আমি ফিজিঅ'থেৰাপি পাছ কৰিছোঁ 4.5 বছৰ কোৰ্চ 6 মাহ ইণ্টাৰ্ণশ্বিপ কৰি পেলাই আমি ফিজিঅ'থেৰাপি পঢ়িছোঁ তাৰ ওপৰত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ আমাৰ ইয়াতে যিমানখিনি ফিজিঅ'থেৰাপিষ্ট আছে প্ৰত্যেকেই পঢ়ি অহা কিন্তু কোনোবা এনেকুৱা ইনষ্টিটিউট আছে 6 মাহৰ কোৰ্চৰ চাৰ্টিফিকেট দি দিয়ে কোনোবাই নপঢ়াকে দেখি পেলাই কাম কৰি পেলাই ঘৰে ঘৰে গৈ 100-200 টকাত ছাৰ্ভিচ কৰে তো এইটো মানে বহুত আজিকালি মানে সেইটো ফিজিঅ'থেৰাপি প্ৰফেশ্যনটোৰ কাৰণে বহুত এটা মাৰাত্মক কথা হৈ পৰিছে আৰু মই এইখিনিতে এইটো কথা ক'ব বিচাৰোঁ যে এইটো কিন্তু আমাৰ মানে ফিজিঅ'থেৰাপি প্ৰফেশ্যনটোৰ কাৰণেই নহয় আমাৰ মানুহখিনিৰ কাৰণে বহুত এটা বেয়া বাৰ্তা কাৰণ আপুনি নজনা মানুহ এজনৰ হাতত যেতিয়া ট্ৰিটমেণ্ট কৰিব সেই মানুহজনে আপোনাক কি ট্ৰিটমেণ্ট কৰিছে আপুনিতো গম নাপায় গতিকে কাইলৈ যদি কিবা এটা বেয়া হয় তেতিয়া আপোনাৰতো অসুবিধা হ'ব গতিকে মই ভাবোঁ প্ৰত্যেকজন পেচেণ্টে এনেকুৱা এখন ইনষ্টিটিউটত যাওক এনেকুৱা এজন ফিজিঅ'থেৰাপিষ্টৰ ওচৰত যাওক যি একচুৱেলি ৰিকগনাইজড হয় যি ভালকে পাছ কৰি অহা হয় যি ভালকে জানে যোনে প্ৰপাৰ মেথড প্ৰপাৰ টেকনিক্স জানে তেখেতৰ ওচৰলৈ গৈ পেলাই ট্ৰিটমেণ্ট কৰক মই সেইটোকে ক'ব বিচাৰিছোঁ বুজি পাইছোঁ আৰু বহুতে এনেকুৱা বিচাৰে ন ধৰি লওক আহিলে কিবা প্ৰব্লেম হৈ আছে আৰু মানে ৰিজাল্টটো জল্দি লাগে সেইটো পচিবল হয় নে ছাৰ একজেক্টলি সেইটো কেনেকৈ পচিবল হ'ব আপুনি মোক কওকচোন 6-7 বছৰ ঘৰত পৰি থাকে ষ্ট্ৰক হোৱাৰ পিছত আৰু মোৰ ওচৰলৈ আহে মই চুই দিলে ভাল হ'ব লাগে মই পেচেণ্টক কওঁ মইতো বেজ নহয় মইতো যাদুকৰ নহয় মই যাদুকৰ জানো মই চুই দিলে ভাল হৈ যাব গতিকে ধৈৰ্যটো ধৰিব লাগিব আমি পেচেণ্টজনক কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে কি ট্ৰিটমেণ্ট কৰিব লাগে আমাৰ প্ৰপাৰ প্ৰট'কল আমি মেইনটেইন কৰোঁ প্ৰট'কল ফ'ল' কৰোঁ সেইমতে আমি এজন পেচেণ্টক ঠিক কৰিবলৈ কাৰণে আমাক অলপ সময় দিলে আমি পেচেণ্টজনক সম্পূৰ্ণ সুস্থ কৰি আকৌ ঘৰলৈ মানে উভতাই পঠাব পাৰোঁ আৰু আমাৰ ইয়াত যিহেতুকে এটা ডাঙৰ সুবিধা হৈছে আমাৰ অতি কম খৰচ আৰু সকলো সুবিধা আছে গতিকে পেচেণ্টৰ কাৰণে এইটো এটা ডাঙৰ প্লাছ পইণ্ট বুলি মই ভাবোঁ আৰু দৰ্শকে মানে যিখিনি মানুহ আছে আমাৰ সেইখিনি অলপমান চালি জাৰি চাব লাগিব যে কোনটো ৰিকগনাইজ চেণ্টাৰ হয় কেনেকুৱা হয় বেকগ্ৰাউণ্ড অলপমান চালি জাৰি চাব যাতে আপোনালোকৰ অসুবিধা নহয় একজেক্টলি আৰু এটা ৰুমত ট্ৰিটমেণ্ট চলি আছে কিনো ট্ৰিটমেণ্ট চলি আছে সুধোঁ কেনেকুৱা কি ট্ৰিটমেণ্ট চলি আছে অকণমান কৈ দিয়ক আৰু অলপমান দেখাইও দিব দেই মই লগাই দিছোঁ যাতে আমাৰ ৰাইজসকলৰ সুবিধা হয় তেখেতৰ কি কয় ঘৰত কৰিছিলে কৰি পিনি ACL যোনডাল আমাৰ নি ছাপৰ্টৰ কাৰণে যোনডাল লিগামেণ্ট থাকে তেখেতৰ লিগামেণ্টডাল মানে ছিগি গৈছিলে তাৰপিছত তেখেতৰ চাৰ্জাৰী হ'ল চাৰ্জাৰী তেওঁ 12 ডেইজৰ পাছত ইয়ালৈ আহিছিলে আৰু এতিয়াতো সম্পূৰ্ণভাৱে সুস্থ আৰু খোজকাঢ়িব পাৰে বঢ়িয়া মানে আগতে অৱস্থা বেয়া হৈ আছিল আপোনাৰ এতিয়া পৰা নাছিল মানে ইয়াত এক্সাৰচাইজ কৰি এতিয়া খোজকাঢ়িব পাৰিছোঁ মানে এতিয়া বিন্দাছ হয় আগতকৈ এতিয়া বিন্দাছেই ক'ব লাগে এতিয়া বিষ চিষটো একো নাই এইবিলাক বিষ অলপ অলপ কেতিয়াবা হয় এইটো এতিয়া মানে চলি আছে এক্সাৰচাইজটো আৰু লাহে লাহে মানে আৰু ভাল হ'ব মানে ইম্প্ৰুভ হ'ব আৰু কিমান দিনৰ পৰা কৰি আছে এতিয়া মই কৰাটো আপোনাৰ 25 দিনমান হ'ল 25 দিন হ'ল আৰু আপোনাৰ আগত যেনেকুৱা বিষ আছিল কিন্তু এতিয়া মানে তাতকৈ হয় কমি গৈছে মানে বহুত কমি গৈছে ঠিক আছে কৰাই থাকক আৰু যিমানখিনি জানিলোঁ আৰু এটা নতুন কথা জানিলোঁ অকল প্ৰাপ্তবয়স্কসকলৰ নহয় সৰু সৰু যিখিনি ল'ৰা ছোৱালী কিবা প্ৰব্লেম আছে সেইখিনি এটাই মানে ট্ৰিটমেণ্ট কৰা হয় কেনেকুৱা কি কৰা হয় অকণমান কৈ দিয়ক মানে আচলতে মই প্ৰথমৰ পৰাই কৈছোঁ মানে আমাৰ ইয়াত যেনেকৈ বাকী পেচেণ্টখিনি আহে তেনেকৈ আমাৰ শিশুসকলো আহে তেওঁলোকৰ বিভিন্ন অসুবিধাসমূহ দেখুৱাবলৈ ইয়ালৈ আহে তেনেকৈ চলি আছিলে আজি অলপ দিনৰ আগতে মোৰ এজনী সৰু ছোৱালী আছে তাইক মই স্কুলত প্লে গ্ৰুপত আৰু প্লে স্কুলত লৈ গৈছিলোঁ আৰু তাই মানে মই তাইক অলপ সময় তাইৰ লগত স্কুলত থাকি দিওঁ আৰু সেই সময়খিনিত এনেকুৱা হ'ল মই 2-3 মাহ যেতিয়া তাইৰ লগত বহি থাকোঁ তাত তেতিয়া কিছুমান গাৰ্জেণ্টে ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী লৈ আহে তেওঁলোকক তাত এডমিশ্যন দিবলৈ আহে তাৰপিছতে প্ৰথমতে মই কথাটো ইমান গুৰুত্ব সহকাৰে লোৱা নাছিলোঁ কিন্তু পিছত যেতিয়া দেখিলোঁ ল'ৰাটোৱে বা ছোৱালীজনীয়ে কথা কোৱা নাই বয়স হৈ গৈছে 2 বছৰ পাৰ হৈ গৈছে 3 বছৰ হৈছে কথা ক'বলৈ বিচৰা নাই খুব কম কথা কয় বহি থাকে একে ঠাইতে দৌৰা মেলা নকৰে বা এটা সাধাৰণ শিশুৰ যিটো বিকাশ
সেই ধৰণৰ বিকাশ হোৱা নাই বা আৰু খুব মাক দেউতাকে আহি এটা কথা কয়হি যে ফোনটোক আমি দি থলো ফোনটোৰ কাৰণে এনেকুৱা হ'ল বা এতিয়া আপোনালোকে স্কুলত এডমিশ্যনটো দি দিয়ক বহুতে কৈছে ল'ৰা ছোৱালী লগ পালে কথা পাতিব তেতিয়া কথা পাতিবলৈ ষ্টাৰ্ট কৰিব এই কথাটোৱে মানে মোক খুব কেইবাদিনো মানে মোৰ ষ্ট্ৰাইক কৰিলে কথাটো তাৰপিছতে মই আহি এওঁৰ লগত পাতিলোঁ যিহেতু তেখেত এইটো প্ৰফেশ্যনৰ লগত জড়িত আৰু মই সেইটো জৰিয়তে মই জানো যে ইয়াত তেনেকুৱা ধৰণৰ পেচেণ্ট মানে যিসকল শিশু তেনেকুৱা ধৰণৰ আছে তেওঁলোকক ট্ৰিটমেণ্ট কৰা হয় গতিকে মই এনেকুৱা পাতিলোঁ পাতাৰ পিছত কৈছে মানে সেই শিশুসকলক আমাৰ ইয়াত স্পীচ থেৰাপি বা অকুপেশ্যনেল থেৰাপি এই থেৰাপিসমূহৰ দ্বাৰা তেওঁলোকক নৰ্মেল মানে সুস্থ কৰি তুলিব পৰা হয় তেতিয়া আমি ভাবিলোঁ যে ইয়াত আমি যদিও আমাৰ সমান্তৰালভাৱে এইখিনি চলিয়ে থাকিব বিশেষকৈ আমি সেই শিশুসকলৰ কাৰণে কিবা এটা নতুনকৈ কৰোঁ কাৰণ সেই শিশুসকলক লৈ মাক দেউতাক খুব সমস্যাত ভুগি আছে আৰু বিশেষকৈ আমাৰ উজনি অসমত এনেকুৱা ধৰণৰ অনুষ্ঠান এতিয়ালৈকে হোৱা নাই য'ত শিশুসকলক বিশেষভাৱে গুৰুত্ব দি পেলাই তেনেকুৱা ধৰণৰ কাম কৰিছে যদিও হৈ আছে ইমান বেছি বিশেষভাৱে কৰা হোৱা নাই গতিকে আমি এতিয়াৰ পৰা নতুনকৈ আৰম্ভ কৰিছোঁ সেই শিশুসকলক বিশেষভাৱে গুৰুত্ব দি যিসকল শিশুৱে কথা কোৱাত অসুবিধা হয় তেওঁলোকৰ স্পীচ থেৰাপি বা যিসকলে একে ঠাইতে বহি থাকে চলাফেৰা কৰিবলৈ নিবিচাৰে আৰু কিছুমান জন্মগত বিকাৰগ্ৰস্ততা থাকে যিসকল শিশু মানে ধৰক 2-3 মাহত তেওঁলোকৰ ডিঙিটো পোন হ'ব লাগে বা এনেকৈ ল'লে ডিঙিটো পোন হ'ব লাগে বা ইফালে প্ৰব্লেম হয় বা ৰেছপন্স কৰিব লাগে মাক দেউতাকৰ কথা পাতিলে হাঁহিব লাগে সেই তেনেকুৱা ধৰণৰ যিবিলাক শিশুৱে নকৰে সেই শিশুবিলাক অতি সোনকালে যদি ইয়ালৈ অনা হয় তেওঁলোকে খুব মানে সময়মতে অন্য শিশুৰ দৰে ধুনীয়াকৈ মাত কথা কৰিব পাৰিব বা সেই ট্ৰিটমেণ্টখিনি ইয়াতে কৰিব পৰা হয় গতিকে সেইকাৰণে আমি বিশেষকৈ শিশুসকলক প্ৰাধান্য এতিয়া কৰিবলৈ আৰম্ভ কৰিছোঁ ঠিক আছে সেইটোৱে আইতা প্ৰব্লেমটো কি হৈছে আইতা প্ৰব্লেমটো ইয়াতে ভালকৈ কৰিব পাৰিব মলয়া আইতা ভালে আছে হা কি কৈছে বুজা নাই কি ক'ল একো বুজা নাই মই ক'ৰ পৰা আহিছোঁ মই গুৱাহাটীৰ পৰা আহিছোঁ আপোনাৰ ঘৰ ক'ত যোৰহাট দুলীয়াজান অ'কে কি হৈ আছে আপোনাৰ হৈ আছে কি আপোনাৰ আপোনাৰ কি হৈছে কথাটো কৈ দিয়ক এতিয়া ভাল পাইছেনে হা নাই পোৱা তেওঁ ভাল কি হৈছে তেখেতৰ আপোনাৰ ষ্ট্ৰ'ক হৈছিলে তাৰপিছত ষ্ট্ৰ'ক হোৱাৰ পিছত তেখেতে ঘৰতে থাকিলে বহুদিন তাৰপিছত এতিয়া ৰাইট চাইড যোনটো লেফ্ট চাইডৰ হাতখন বহুত ষ্টিফ হৈ গ'ল একদম টাইট আৰু হাতখন নেকি এটা চাইড এতিয়া তেখেতে খোজ কাঢ়িব নোৱাৰে তাৰপিছত লাহে লাহে আমি ৰলিঙো কৰিব নোৱাৰে একো কৰিব নোৱাৰে তেখেতে তাৰপিছত এতিয়া আমি ইয়াত অহাৰ পিছত এতিয়া চিটিং কৰিব পাৰে আৰু ধুনীয়াকৈ কিন্তু সম্পূৰ্ণৰূপে ঠিক হ'ল অলপতো টাইম লাগিব বয়স হৈছে কিমান দিন হৈছে আইতা থকা ইয়াতে আইতা থকা ইয়াত 5 দিনমান হৈছে আৰু 5 দিন হৈছে আইতা কৈছে ভাল নাপাব বুলি 5 দিনত কেনেকৈ ভাল পাব অলপ টাইম লাগিব তাৰপিছত আপোনাৰ ভাল হৈ যাব টুকটুকাই দৌৰি ফুৰিব পাৰিব আপুনি আৰু তেখেতৰ ডিঙিৰ এটা চাইড মানে পুৰা কমপ্লিটলি ঘৰত তেনেকৈ শুই এটা চাইড এনেকৈ বেকা হৈ গৈছিলে তো সেইটো এতিয়া মানে ঠিক হৈছে আৰু লাহে লাহে এইটো হাত হেৰি হৈ আছে ন লৰাব নোৱাৰে ন লৰাব নোৱাৰে একদম নেকান্দিব আইতা ভাল হৈ যাব নেকান্দিব আইতা ভাল হৈ যাব স্পেচিয়েল ট্ৰিটমেণ্ট নেকি স্পেচিয়েল ট্ৰিটমেণ্ট নহয় আচলতে কিছুমান পেচেণ্টে এনেকুৱা হয় বেলেগৰ লগত থাকিব নিবিচাৰে একাষৰীয়াকৈ বিচাৰে থাকিবলৈ লগতে লেট্ৰিন বাথৰুম এটাচ আছে ইয়াতে তেওঁ বিচাৰি থাকিব পাৰে আৰু আমাৰ ইয়াতে যদিও এটেণ্ডেঞ্চ ৰখা নহয় কেতিয়াবা কিছুমান পেচেণ্টৰ এটেণ্ডেঞ্চ নাথাকিলে পেচেণ্টে দিগদাৰ কৰে সুবিধা কৰে সেই পেচেণ্টৰ কাৰণে কেতিয়াবা আমি বিশেষভাৱে সুবিধা কৰি দিওঁ এটেণ্ডেঞ্চ থাকিবৰ কাৰণে আৰু কিন্তু এনেই নৰ্মেলি আমাৰ ইয়াত এটেণ্ডেঞ্চ ৰখা নহয় এতিয়া মোৰ ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিব ভয়ো লাগি আছে কি হয় নাজানো আৰু দেই ভয় কৰিবলগীয়া একো নাই হ'ব আপোনাৰ এই ভৰিখন চিধাকৈ ওপৰলৈ দাঙকচোন এনেকৈ আপুনি লাহে লাহে দাঙিব হয় দাঙক কঁকালত লাগিছে নেকি অলপ লাগিছে এইটো দাঙকচোন দাঙক অ'কে অসুবিধা পাইছে নেকি কিবা অসুবিধা পোৱা নাই কঁকালটো অলপ লাগিছে বালি লাগি আছে একো নাই আপুনি মোৰ হাতত জোৰেৰে হেঁচি দিয়কচোন দিয়ক এৰি দিয়ক এইটো দিয়ক
এৰি দিয়ক এবাৰ ভিতৰ ফালে টানি লৈ যাওক এবাৰ ভিতৰ ফালে এইটো টানি লৈ যাওক ঠিক আছে তেখেতৰ নাৰ্ভ ৰিলেটেড একো প্ৰবলেম নাই তেখেতৰ জাৰ্নি কৰাৰ কাৰণে মোষ্ট প্ৰবেবলি এনেকুৱা হ'ব পাৰে বা মানে অকুপেশ্যনেল তেখেত যিহেতুকে একেৰাহে বহি থকা বেছি হয় বা তেখেত কম্পিউটাৰ সন্মুখত থকা বেছি হয় সেইটো কাৰণে তেখেতৰ মোষ্ট প্ৰবেবলি বেকবনৰ বেক চাইডত মানে মাছলৰ স্পাজম আহিছে তে সেইটো কাৰণে আপোনাৰ কঁকালৰ বিষৰ প্ৰবলেম হ'ব পাৰে এটা কি কৰিব লাগিব এইটো আমি কৰি দিম আপুনি তললৈ মুখে শুই দিয়ক ঠিক আছে লাহে লাহে আপুনি ওপৰলৈ উঠাওক ৰখি থাকক এটলিষ্ট হোল্ড কৰক 6 সেকেন্ড 1 2 3 4 5 6 মাই গড মলদু মই আৰু এটা ট্ৰিটমেন্টটো অলপমান ললো আৰু সঁচাকে আগতকে মানে অলপ ফ্ৰী লাগিছে মানে কঁকালটো কেলা জাম লাগি থকা এটা ফিল হৈ আছে কিন্তু সঁচাকে এটা ভাল লাগিছে দেই সঁচাকে ট্ৰিটমেন্ট কৰি আৰু মই হেতু কাৰণে আপোনাক আগতে কৈছিলো যে মই ফাৰ্স্ট ট্ৰিটমেন্টটো কৰিম তাৰ পাছতে মই ৰিজাল্টটো কম অডিয়েন্সক যাতে তেওঁলোকেও আহিব পাৰে যেহেতু মোৰ ভাল হৈছে আপোনালোকৰ অলপমান কৰি ভাল হৈছে যেহেতু কৰি থাকিব লাগিব এইটো আপোনাৰটো এটা ফাৰ্স্ট সেশন ফাৰ্স্ট এটা ট্ৰিটমেন্টতে আপুনি যদি মানে ভাল পাইছো বুলি ভাবে বা ভাবিছে তো হেতু কাৰণে এটা ভাল কথা কিন্তু এটো অকমান দিঘলীয়া হয় অকমান সময় লাগে একদম প্ৰপাৰলি ভাল হৈ যাবলৈ কাৰণে কিন্তু আপুনি এটা আজি জাৰ্নি কৰি আহাৰ কাৰণে আপোনাৰ যেটো কঁকালৰ বিষ হৈছিলে তো এটো মই ভাবো আপুনি এটা সেশনতে বহুতখিনি আৰাম পাব আৰু এটা কথা কৰো ইয়াত প্ৰপাৰ ডায়েট সব দিয়া হয় yes আমাৰ যিখিনি পেশেন্ট থাকে আমি পেশেন্টখিনিৰ কাৰণে আমাৰ ইয়াতে যেটো খাদ্য ব্যৱস্থাটো আমিয়ে কৰো যাক জেনেৰে যেটো ডায়েট লাগে আমি হেতু ডায়েট দিবলৈ চেষ্টা কৰো যেনেকৈ ডায়াবেটিক পেশেন্ট এজনৰ কাৰণে যেটো ডায়েটৰ প্ৰয়োজন আছে সেই ডায়েটটো আমি তেখেতক দিবলৈ চেষ্টা কৰো স্পাইনেল কৰ্ড ইনজুৰি পেশেন্ট এজনৰ কাৰণে যেনেকৈ জুখতকে বেছি অকমান প্ৰটিনৰ দৰকাৰ আছে তো আৰু ৰেগুলাৰলি এক্সাৰসাইজ আমাৰ ইয়াত চলি থাকে আপুনি নিজে দেখিছে গুটে পৰিবেশটো আপুনি গমে পাব হয় যেহেতুকে মানে সেই পেশেন্টখিনিক অকমান আমি প্ৰটিন বা যিখিনি প্ৰয়োজন হয় আমি ডায়েটিশিয়ানৰ লগত আমাৰ গেষ্ট হিচাপে বেলেগ ডায়েটিশিয়ান আছে আমি তেখেতৰ লগত কনসাল্ট কৰো যে এই পেশেন্টৰ আমুক কথাখিনি আছে তো সেইমতে তেখেতে ডায়েট প্ল্যান এটা আমাক বনাই দিয়ে আৰু সেইমতে আমি পেশেন্টক ডায়েটটো দিওঁ আৰু যেহেতু ভিডিওটো বনালো ৰাইজৰ সুবিধাৰ্থে এক্স্যাক্টলি বহুতে যোগাযোগ কৰিব বিচাৰিব কেনেকৈ যোগাযোগ কৰিব আপোনালোকৰ আমাৰ শুশ্ৰূষা ফিজিঅ' হোম লখিমপুৰ ৰেলৱে ষ্টেচন আৰু বাছ ষ্টেণ্ড দুইটাৰ পৰা আধা কিলোমিটাৰ ভিতৰত আমাৰ মানে শুশ্ৰূষা ফিজিঅ' হোম অৱস্থিত লখিমপুৰৰ নকাৰীত আৰু আমাৰ এটা উত্তৰ লখিমপুৰ মেডিকেল কলেজৰ যেটো ৰাস্তা আছে সেই ৰাস্তাটোৰ প্ৰথম আৰম্ভণিতে আমাৰ শুশ্ৰূষা ফিজিঅ' হোম পায় আৰু আমাৰ যেটো লখিমপুৰৰ মানে এছটিসি বাছ ষ্টেণ্ড আছে তাৰ কাষৰ যেটো আমাৰ ডিসি অফিস আছে ডিসি অফিসৰ পৰা আমি সিধা আহিলে আমি আপুনি আমাৰ শুশ্ৰূষা পাব আৰু নাম্বাৰটো আপুনি মোক কৈ দিব নে মই আপুনি এতিয়া ক'ব নে পাছত মোক দি দিব মই দি দিম মই আপোনাক দি দিম বা এতিয়াও কৈ দিছো আমাৰ শুশ্ৰূষাৰ নম্বৰটো হৈছে 8638249025 গতিকে আপোনালোকে শুশ্ৰূষাত আহক মই কিন্তু ভাল পাইছো এবাৰ আহি চাব পাৰে ইতিমধ্যে বহুতৰ লগত কথা পাতিছো তেওঁলোকৰ ট্ৰিটমেন্টখিনি কৰি আছে ভাল হৈছে বুলি কৈছে গতিকে আপোনালোকে আহক এবাৰ আহি চাওক ৰিজাল্ট ভাল পাব বুলি ভাবিছো আপোনালোকৰ কাৰণে আৰু ভিডিওটো বহুত বেছি শেয়াৰ কৰিব বিশেষকৈ আজিকালি সময়ত বিষটো বহুত বেছি আৰু কিছুমানৰ হয়তো এতিয়া নহব পাৰে এটা সময়ত গবলৈ বিষটো হয় গতিকে ভিডিওটো শেয়াৰ কৰক যাতে আপোনালোকৰ সুবিধা হয় আৰু লগতে মই নাম্বাৰ দি দিম নাম্বাৰ লগত যোগাযোগ কৰিব নাম্বাৰটোৰ লগত কথা পাতি ল'ব ফোন কৰি পেলাই যোগাযোগ কৰিব আপোনালোকে নিশ্চয় তেওঁলোকৰ পৰা ৰেসপন্স খিনি পাব আৰু কেনেকুৱা লাগিছে আজি ভিডিওটো কমেন্ট কৰিব আৰু যদিহে আমাৰ এপিসোড বিলাক বা ভিডিও বিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব